আচলতে আমাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গে হুৰ হুৰ হুৰাই দে আপোন পথাৰখন মোকলাই দে নমতা আলহী চোতালখন ভৰিলে বুলি সেই গীতটো যে গাইছিলে আচলতে এই বহিৰাগত এই লোকসকলৰ বাবেই গাইছিলে। আমি এইটোৱে অনুভৱ কৰিব পাৰিছো, কাৰণ কাৰ্বি ভূমিত আজি কাৰ্বিয়ে কান্দিবলগীয়া হৈছে, কাৰ্বি ভূমিপুত্ৰই চকু পানী টুকিবলগীয়া হৈছে, কাৰ্বি ভূমিপুত্ৰই আজি প্ৰাণ দিবলগীয়া হৈছে সেই বহিৰাগতৰ বাবে। আজি বিহাৰীৰ দাদাগিৰি চলিছে কাৰ্বি ভূমিত। ষষ্ঠ অনুসূচীৰ ভিতৰত মাটি দখল কৰিব পাৰেনে? মাননীয় ৰাজ্য চৰকাৰক প্ৰশ্ন কৰিব বিচাৰিছো, ষষ্ঠ অনুসূচীৰ ভিতৰত মাটি দখল কৰিব পাৰেনে? যদি ধৰ্মৰ নামত কিবা খেলিবলগীয়া আছে সেই ট্ৰাম্প কাৰ্ড আপোনালোকৰ পকেটত ৰাখক। কাৰ্বি ভূমিপুত্ৰক ভাবুকি দিয়া কাৰ্য অসমৰ জনতাই হবলৈ নিদিয়ে। স্পষ্ট কথা, এই হিংসা বন্ধ কৰাওক। এই হিংসা বন্ধ কৰোৱাৰ ক্ষেত্ৰত চৰকাৰে ব্যৱস্থা ল'ব লাগে এইবাবেই যে সেই সকল লোকক, সেই অনা অসমীয়াক সেই কাৰ্বি ভূমিৰ পৰা আঁতৰাই দিয়ক, উচ্ছেদ চলাব লাগে। কাৰ্বি ভূমিৰ পৰা সেইসকলক উচ্ছেদ চলাব লাগে। কিয় দখল কৰিব, কিয় বেদখল কৰিব? সেই বেদখলকাৰীক উচ্ছেদ কৰিব লাগে। আজি তেওঁলোকে ইমান দিন ধৰি প্ৰতিবাদ কৰি থকাৰ পিছত সেই অনা অসমীয়াই যেতিয়া গ্ৰাস কৰিছে তাৰ পিছত কিয় ব্যৱস্থা গ্ৰহণ কৰা নাই? আজি কেৱল সেই কাৰ্বি ভূমি সেয়াই ভুক্তভোগী নহয়, অসমৰ প্ৰতিটো প্ৰান্তত অনা অসমীয়াৰ ইমানেই দাদাগিৰি আৰু দপদপনি চলিছে, লাজ লাগে শুনিবলৈ যে অসমীয়াক ভাবুকি প্ৰদান কৰিবলৈ কুণ্ঠাবোধ নকৰে। অসমীয়া এতিয়া ধৰ্মৰ নামত বিভাগ হলে নহব। অসমীয়া এতিয়া অসমীয়া আৰু অনা অসমীয়াৰ নামত একত্ৰিত হব লাগিব। অসমীয়া একত্ৰিত হব লাগিব, হিন্দু মুছলমান নহয়। অসমীয়া একত্ৰিত হব লাগিব আৰু সেই অসমীয়াই সম্পূৰ্ণ শক্তিৰে যুঁজ দিব লাগিব নিজৰ জাতিটোক ৰক্ষা কৰিবলৈ, অসমীয়া নামৰ সেই শব্দটোক ৰক্ষা কৰিবলৈ, সেই সত্তাটোক ৰক্ষা কৰিবলৈ, সেই সভ্যতাক ৰক্ষা কৰিবলৈ। কোনোবা অনা অসমীয়া আহি ভাবুকি প্ৰদান কৰিব অসমত আহি আৰু তাৰ পিছত অসমীয়া বহি থাকিব, এনেকুৱা হ'ব নোৱাৰে। লাজ লগা বিষয় এইটোৱে যে অসমৰ জাতীয় দল সংগঠনে দুদিন মাত্ৰ ভাবুকি প্ৰদান কৰি, দুদিন মাত্ৰ দুটা ধমক দি তাৰ পিছত সেই চৰকাৰৰ পৃষ্ঠপোষকতাত সুবিধা ল'বলৈ যোৱাটোৱে অসমৰ বাবে আটাইতকৈ দুৰ্ভাগ্যজনক, অসমীয়া জাতিৰ বাবে দুৰ্ভাগ্যজনক। যিটো সময়ত অসমত অসম সাহিত্য সভাৰ দৰে অনুষ্ঠান আছে, যিটো সময়ত অসমত সদৌ অসম ছাত্ৰ সন্থাৰ দৰে অনুষ্ঠান আছে, যিটো সময়ত অসমত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ দৰে অনুষ্ঠান আছে, তেনেকুৱা এটা প্ৰেক্ষাপটত অসমীয়া জাতিৰ এনেকুৱা এটা দুৰৱস্থা হ'ব নালাগিছিল। কাৰ্বি, বড়ো, ৰাভা, মিচিং এইসকলৰ ওপৰত বাৰম্বাৰ আক্ৰমণ, বাৰম্বাৰ নিৰ্যাতন কোনেও কেতিয়াও সহ্য কৰি থাকিব নোৱাৰে। অসমীয়াক সদায় এক হৈ থাকিবলৈ দিয়ক। হিন্দু মুছলমান ভাগ ভাগ কৰি কোনোবাই যদি ধৰ্মৰ নামত ৰাজনীতি কৰিব বিচাৰিছে তেনেকুৱা ব্যক্তিকো আচলতে থুৱাই দিব লাগে।